অসমীয়া যুৱ মঞ্চ সকলো সৈনিক ইয়াত একত্ৰিত হৈ আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ, বিজেপি চৰকাৰক ক'ব বিচাৰিছোঁ যে অহা কালিলৈ আমাৰ হিয়াৰ আমঠু আমাৰ জুবিনদাৰ যি চাৰ্জশ্বিট দাখিল কৰিব, সেই চাৰ্জশ্বিটখনত যাতে কোনো ধৰণৰ কৃপণালী নহয়, বেজী এটাও যাতে সৰকি নাযায় তেনেকুৱা ধৰণৰ চাৰ্জশ্বিট হ'ব লাগিব। অসমৰ জনগণে যাতে ভাল পায় তেনেকুৱা ধৰণৰ চাৰ্জশ্বিট হ'ব লাগিব। গৰিমা বয়ে যাতে ন্যায় পায় তেনেকুৱা ধৰণৰ চাৰ্জশ্বিট হ'ব লাগিব। যদি আমি দেখোঁ যে তেনেকুৱা ধৰণৰ কোনো তাত চাৰ্জশ্বিটত আমি নেদেখোঁ, কিন্তু তেতিয়া অসম কিন্তু বেলেগ এটা পৰিস্থিতিলৈ গুচি যাব। কাৰণ এতিয়া আমি শান্তত আছোঁ, ধৈৰ্য ধৰি আছোঁ। কাৰণ চাওক, আমি দেখিবলৈ পাইছোঁ এই 3জন নে 4জন 5জন খুব বেছি তেখেতলোকে ধৰি পেলাই জেলত ৰাখিছে। বাকী জুবিনদাৰ সেই 19 তাৰিখে যিসকল লোক সেই য়টখনত আছিলে ছিংগাপুৰত, তেওঁলোকক দেখিলোঁ যে তেওঁলোক আহিলে, এয়াৰপৰ্টত নামিলে, চিকিউৰিটি দি পেলাই আনিলে, আনি কি সোধ-পোছ কৰিলে নাজানো। আমি গম পালোঁ যে তাত চাহ তামোল পাণ খোৱালে, আকৌ তেওঁলোকক গৈ এয়াৰপৰ্টত থৈ আহিলে। আৰে এই তেনেকুৱা ধৰণৰ তদন্ত কৰিছে। আৰু মাতিছে কাক? এই জুবিনদাৰ ঘৰত ভাত বনোৱা, শাক বনোৱা, সেইবিলাকক মাতিলে কি তদন্ত হ'ব? আমি তদন্ত পাম, ন্যায় পাম? গতিকে আমি স্পষ্ট কথা এটা কথা চৰকাৰক ক'ব বিচাৰিছোঁ যে আমাক ফাঁচি লাগিব। যিকেইটা কাল্পিতে, আমিতো বেলেগ আশা কৰিছিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীৰ পৰা বা অসম চৰকাৰৰ পৰা আমি এটা বেলেগ আশা কৰিছিলোঁ, কিন্তু সেইটো যেতিয়া নহ'ল, কিন্তু অসমৰ জনগণে কিন্তু এটা বিচাৰিছে যে আমাক ফাঁচি লাগিব। জুবিনদাৰ ক্ষেত্ৰত ফাঁচি লাগিব, চিধা কথা, স্পষ্ট কথা। ক'ৰবাত ইণ্টাৰনেশ্যনেল কিবা ছিংগাৰ আনি ইয়াক আমাক মন ভুলাব নোৱাৰে ভাই। জুবিনদা আমাৰ কাৰণে সদায় জুবিনদা। যিমান ইণ্টাৰনেশ্যনেল ছিংগাৰ আনিলেও আমি জুবিনদাক কেতিয়া পাহৰি যাব নোৱাৰোঁ। জুবিনদা আমাৰ অন্তৰত আছে। গতিকে জুবিনদাৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ আমি কিন্তু চৰকাৰৰ লগত নামানো। যিমান ডাঙৰ চাকিয়াক আনিব, চাকিয়াক তেওঁ ঘৰত নৃত্য নাটিকা কৰাই থাকক, দিছপুৰত কৰাই থাকক, সচিবালয়ত কৰাই থাকক, আমাৰ ক'বলগীয়া নাই। আমাক চাকিয়া নালাগে, ইণ্টাৰনেশ্যনেল ছিংগাৰ নালাগে, আমাক লাগে জুবিনদাৰ ন্যায়, আমাক লাগে জুবিনদাৰ ন্যায়, আমাক লাগে আমাৰ হিয়াৰ আমঠুৰ ন্যায়। সেই 19 তাৰিখ আজিও আমি পাহৰি যাব পৰা নাই, অসমৰ জনগণে পাহৰি যাব পৰা নাই। ভাবিছে অসমৰ জনগণ ঠাণ্ডা হৈ গ'ল, আমি ইণ্টাৰনেশ্যনেল ছিংগাৰ আনি তেওঁলোকক অলপ গান গোৱাই দিওঁ। সেইটো কেতিয়াও নাভাবিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। অসম চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে এইটো কথা কেতিয়াও নাভাবিব। উমি উমি জ্বলি আছে অসমৰ জনগণৰ ৰাইজ, উমি উমি জ্বলি আছে। যেতিয়া পৰ্যন্ত আমি জুবিনদাৰ ন্যায় নাপাওঁ, কিন্তু আমি কেতিয়া শান্তত নাথাকোঁ, কেতিয়াও শান্তত দেখা থাকোঁ। হয়, দুই এটা আপুনি ভাল কাম কৰিছে, আমি য'ত ভাল কাম দেখিম তাত আমি সদায় শুভেচ্ছা দিম, আৰু য'ত বেয়া কাম দেখিম কিন্তু আমি জমকালৰ দৰে সদায় থিয় হৈ পৰিম। গতিকে অসমীয়া যুৱ মঞ্চৰ এটা স্পষ্ট কথা, আজি আমি ইয়াত যি আজি সৈনিকসকল আজি একত্ৰিত হৈছোঁ, এটাই কাৰণ হৈছে যে অহা কালিলৈ যি 12 তাৰিখ যি চাৰ্জশ্বিট দাখিল কৰিব, সেই চাৰ্জশ্বিট কিন্তু অসমৰ জনগণৰ মন পচন্দ হ'ব লাগিব। সেই চাৰ্জশ্বিটত কিন্তু প্ৰত্যেকজন এই কাল্পিত যি মাৰ্ডাৰাৰ, মুখ্যমন্ত্ৰীয়ে নিজে কৈছিলে যে এইটো মাৰ্ডাৰ হৈছে। গতিকে কাইলৈ আমি গম পাম যে মুখ্যমন্ত্ৰীৰ কথাত কিমান মিঠা আছে, কিমান তিতা আছে। গতিকে অসমৰ জনগণে যদি 2026-ত ইয়াৰ প্ৰত্যুত্তৰ দিব নালাগে, চিধা চিধি কৰা স্পষ্ট কথা, এই কাল্পিতকেইটাক ফাঁচি দিয়া ব্যৱস্থা কৰক। আৰু যিসকল সেই সময়ত সেই য়টখনত আছিল, প্ৰত্যেকজনক টেটুটোত ধৰি চুচৰাই আনি কিন্তু জেলত ভৰক। জেলত ভৰোৱাই নহয়, ফাঁচি দিয়ক। পুংখানুপুংখনভাৱে যদি তেওঁলোকে যদি চাই চিতি যদি চাৰ্জশ্বিটখন কোনো ধৰণৰ তেওঁলোকে প্ৰস্তুত কৰা নাই, কিন্তু অসমীয়া যুৱ মঞ্চ কিন্তু শান্তত নাথাকে। চিধা কথা, স্পষ্ট কথা, জুবিনদা অমৰ হওক। চাওক, অহা কালিলৈ যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে চাৰ্জশ্বিট দাখিল কৰাৰ যিহেতু প্ৰতিবেদনত তেখেতে প্ৰকাশ কৰাৰ কথা কৈছে, গতিকে আমি অসমীয়া যুৱ মঞ্চ আজি দীঘলী পুখুৰী পাৰত মানৱ শৃংখলৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে চুলি মানুহ সুৰুঙা নথকাকৈ যাতে জুবিন গাৰ্গৰ ন্যায়ৰ উচিত তদন্ত হয়। আমি অসমীয়া যুৱ মঞ্চই বাৰে বাৰে দাবী উত্থাপন কৰি আহিছোঁ যে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যাতে চৰকাৰে কোনো ধৰণৰ যাতে কৃপণালী নকৰে। যিসকল কাল্পিত, যিসকল মূল দোষী, প্ৰত্যেকজন দোষীয়ে যাতে আইনৰ আওতাত আহে, আৰু প্ৰত্যেকজনে যাতে অসম চৰকাৰে প্ৰত্যেকজন দোষীৰ ওপৰত যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে, আমি অসমীয়া যুৱ মঞ্চই দাবী জনাইছোঁ। তাৰ সমান্তৰালভাৱে আমি ক'ব বিচাৰোঁ আমি অসমীয়া যুৱ মঞ্চই স্পষ্টভাৱে ক'ব বিচাৰোঁ যে যিসকল মূল দোষী বা যিসকল কাল্পিত, সেই কাল্পিতসকলৰ ক্ষেত্ৰত চৰকাৰে যাতে নৰম দৃষ্টি নাৰাখে, চৰকাৰে যাতে কঠোৰতকৈ কঠোৰতম দৃষ্টি যাতে সেই কাল্পিতসকলৰ প্ৰতি নজৰ ৰাখে, তাৰ প্ৰতি আমাৰ আহ্বান থাকিল। আৰু অনাগত দিনত যদি জুবিনদাৰ এই ন্যায়ৰ ক্ষেত্ৰত চৰকাৰে কিবা যদি সুৰুঙা ৰাখি যদি দোষীসকলক যদি মোকলাই দিয়াৰ কথা যদি চিন্তা কৰে, কিন্তু অসমৰ জনগণে কিন্তু ইয়াৰ ভয়ংকৰ এক পৰিণাম চৰকাৰখনে ভুগিব লাগিব। যিহেতু 2026 নিৰ্বাচন আহি আছে, তাৰ লগে লগে আৰু এটা কথা স্পষ্টভাৱে আমি ক'ব বিচাৰোঁ যে ৰাইজে এতিয়াও শান্ত হৈ আছে।
ৰাইজ এতিয়াও যথেষ্ট শান্ত হৈ আছে। গতিকে ৰাইজৰ বুকুত যি জুই জ্বলি আছে এই জুই যাতে বিস্ফোৰণ নহয় তাৰ বাবে চৰকাৰে সঠিক আৰু শুদ্ধ ৰূপত সত্যৰ ৰূপত যাতে চাৰ্জশ্বিটৰ প্ৰতিবেদন যাতে অসমৰ ৰাইজে শুনিবলৈ পায় তাৰে আমি অসমীয়া যুৱ মঞ্চই দাবী জনাইছোঁ। চাওক, আমি স্পষ্ট এটা কথা স্পষ্ট যে জুবিন গাৰ্গৰ ন্যায় যেনেধৰণে জুবিন অনুৰাগী বা জুবিন প্ৰেমীসকলে বিচাৰিছে তেনেকেই হ'ব লাগিব। এতিয়াও বহুত সুৰুঙা আছে, ভিন্ন ৰাজনৈতিক দলৰ নেতাসকলেও কৈ আছে, অৰাজনৈতিক ব্যক্তিসকলেও কৈ আছে যে ক'ৰবাত সুৰুঙা আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিনম্ৰতাৰে ক'ম যে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত যাতে কোনো কাৰণতে কোনো দোষী সাৰি যাব নোৱাৰে সেই কথা দৃষ্টি অসমৰ ৰাইজেও ৰাখিছে, অসমীয়া যুৱ মঞ্চই ৰাখিছে, তথা অসমৰ যিসকল বুদ্ধিজীৱী আছে তেখেতসকলেও ৰাখিছে। গতিকে তালৈ এতিয়ালৈকে এটা ইনভেষ্টিগেশ্যন টীম বা ইয়াতখনত থকা গোটেই মানুহখিনি এতিয়ালৈকে কি কাৰণে ইয়াত ৰাখি নথলে চাৰ্জশ্বিট দিয়ালৈকে সেইটো বৰ ডাঙৰ কথা। আৰু যিমানেই যি নাহক, যিমানেই যি নকৰক, এই জুবিন শক্তিক কোনোবাই যদি ৰুধিম বুলি ভাবিছে আকাশত চাং পতাৰ দৰে কথা। আৰু মনে মনে যদি কোনোবাই ভাবি আছে যে জুবিন গাৰ্গৰ হত্যাৰ লগত যিসকল জড়িত হৈ আছে তেখেতসকলক যদি কোনোবাই ভাবিছে যে মানে সুৰুঙা দি পঠিয়াই দিম, সেইটো কিন্তু অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰিব। যদি ভাবিছে শুই আছে অসমৰ ৰাইজ, ভুল ভাবিছে। প্ৰত্যেকজন জুবিন অনুৰাগী জাগি আছে, মাত্ৰ অপেক্ষা কৰিছে যে চাৰ্জশ্বিটখন কি হয়। তাৰ পাছত জুবিন অনুৰাগী আৰু জুবিন প্ৰেমীসকলে নিজেই ডিচাইড কৰি ল'ব যে কি ধৰণে এই প্ৰতিবাদ আৰু আগুৱাই যাব। আৰু আমি যিমান দূৰ দেখিছোঁ এতিয়ালৈকে যেনেকৈ আমি বিচাৰিছিলোঁ তেনেকৈ হয়তো তদন্ত প্ৰক্ৰিয়া ক'ৰবাত আখোহা আছে। গতিকে আমি এটাই বিচাৰিছোঁ, কালিলৈ দিনটো গৈ লওক, অসমৰ ৰাইজক সজাগ হৈ থাকিবৰ কাৰণে বিনম্ৰতাৰে ক'ম। গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব লাগিব, গণতন্ত্ৰ মূল অস্ত্ৰ। আমি গণতান্ত্ৰিকভাৱে দেখুৱাব লাগিব যে আমি জুবিন যুগৰ জুবিন দেশৰ মানুহ।